শৰ্মা আৰু আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এটা সৰুকৈ বিয়াৰ পানী তোলা ভিডিঅ'। আৰু আমাৰ আজি গাঁৱৰে এখন বিয়া আছিল। এই বিয়াখনত আমাৰ বাইদেউসকলে বা মহিলাসকলে ডেন্স কৰি কেনেকুৱাকৈ পানী উঠাব গৈ আছে জলজলি পুখুৰী, আৰু তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বিয়া বুলি ক'লে সঁচাকৈ বহুত ফূৰ্তিৰ দিন। আজি সেই ফূৰ্তিত ময়ো যোগদান কৰিব পাৰিছোঁ, বহুত ভাল লাগিছে। আহক ভিডিঅ'টো তেতিয়াহ'লে মই আৰম্ভ কৰোঁ। বিয়াৰ খানা বনাই আছে, আপোনালোকক গোটাই দেখাই আছোঁ। 2 3 4 5 6টা চুলা জ্বলি আছে। আৰু এইফালে মাছ হৈ গ'ল, ভাত হৈ গ'ল, দালি হৈ গ'ল, চব্জি হৈ গ'ল। এইফালে পনীৰ কাটি ৰাখি ৰেডি কৰি ৰাখিছে, চালাডো আছে। মোটামুটি একদম ঘৰুৱা খানা, মানে লোকেল ফুড। সঁচাকৈ আমাৰ গাঁৱলীয়া বিয়াৰ খানাবোৰ সঁচাকৈ বহুত মানে হোম ষ্টাইল বনোৱা হয়, সেইকাৰণে বহুত ভাল লাগে। এই খানাবোৰ একচুৱেলি খৰিত বনোৱা হয়, সেইকাৰণে বেছি টেষ্টি আৰু স্বাস্থ্যকৰো হয়। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে এবাৰ জনাব, এটি লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু তেতিয়াহ'লে মই আপোনালোকৰ পৰা প্ৰেৰণা পাম আৰু নতুন নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু মই নেক্সট আৰু ভিডিঅ' বনাই আছোঁ। তেতিয়াহ'লে বাই বাই।